আপোনাৰ কিন্তু স্যাৰ ৰিসাৰ্চৰ যেটো টপিক আছে মই আমাৰ শ্ৰদ্ধাৰ দৰ্শক শ্ৰোতাবৃন্দক জনাব বিচাৰিম যে 19 শতিকাৰ ভাৰত আৰু ব্ৰিটেনৰ শ্ৰমজীৱী যেটো মানে জীৱন এই শ্ৰমিকৰ যেটো জীৱন শৈলী যে সেই সম্পৰ্কে ছাৰৰ এখন খুব মূল্যৱান আমাৰ এটা বস্তু আমাৰ মাজত আছে আমাৰ এই বিষয়ে অধ্যয়ন হোৱা উচিত আলোচনা হোৱা উচিত আৰু এই যেটো গৱেষণা এই গৱেষণাৰ পৰা যথেষ্ট তথ্য সম্বল আমাৰ নিশ্চয় নহিকাৰু বা নৱপ্ৰজন্মই ল'ব পাৰে এইখিনিতে আমাৰ থলুৱা দুগ্ধৰ দ্বাৰা উৎপাদিত এটা গাখীৰৰ ব্ৰাণ্ড মিল্কো ফ্ৰেছ ইতিমধ্যে বজাৰত আহিছে এই সৰু এডভাৰটাইজটো এবাৰ চাই লওক আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা খুৱা মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত Milk All Fresh, true taste. Milk All Fresh, true taste. পুনৰ উভতি আহিছো আমাৰ আলাপ আৰু চিন্তাৰ মজিয়ালৈ আমাৰ আজিৰ অতিথি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ জ্যোতিৰ্ময় জানা স্যাৰ আপোনাৰ লগত আমি আপোনাৰ থেসিস সম্পৰ্কে আমি মোটামুটিকে অলপ আমি জাস্ট আলোচনা কৰিলো আৰু আমি যথেষ্ট কথা এইখিনি আলোচনাৰ মাধ্যমেৰে আমি গম পাইছো বহু নজনা কথা আপোনাৰ বৰ্তমান সময়ত আপুনি শংকৰদেৱ আৰু চৈতন্যদেৱৰ ওপৰত এটা মানে কম্পেয়াৰ এটা কৰা এখন কিতাপ এখন আপুনি সম্পূৰ্ণ কৰিছে বুলি আমি গম পাইছো এই সম্পৰ্কে অকমান আপুনি ছপা হোৱা নাই তথাপিও প্ৰায় কমপ্লিট হৈ গৈছে হয় হয় যোগাযোগ কৰি আছো এইটো স্যাৰ শংকৰদেৱ আৰু চৈতন্যদেৱৰ আপোনাৰ মানে সাবজেক্টটো স্যাৰ কি লৈছে আপুনি মানে বস্তুটো এইটো খুব স্পৰ্শকাতৰ বিষয় হয় না হয় কিন্তু এই স্পৰ্শকাতৰ বিষয়টো খুব নৈম্য দৃষ্টিভংগীৰে আলোচনা কৰিব পাৰি হয় হয় নিশ্চয় আমি যাৰ য'ত নম্বৰটো জনে বেছি নম্বৰ পাব লাগে তেওঁক আমি তাত অলপ বেছি নম্বৰ দি দিম শংকৰদেৱ য'ত আগবঢ়া তাত শংকৰদেৱে ডেফিনেটলি বেছি নম্বৰ পাব চৈতন্য য'ত আগবঢ়া তেওঁ তাত বেছি নম্বৰ পাব আমি তেনেকৈ কৰি আমি টোটেল এটা কৰি পেলাই মই চাইছো যে শংকৰদেৱে নম্বৰটো বেছি পাইছে অনেক বেছি পাইছে সেইকাৰণে কিতাপখনৰ নাম দিছো দ্য ছান এণ্ড দ্য মুন ছান এণ্ড দ্য মুন শংকৰদেৱ সূৰ্য চৈতন্য হৈছে চন্দ্ৰ আচ্ছা আচ্ছা সূৰ্য আৰু চন্দ্ৰ কিতাপখনৰ নাম দিছে স্যাৰ হ্যাঁ দ্য ছান এণ্ড দ্য মুন এ কম্পাৰেটিভ ষ্টাডি অফ শংকৰদেৱ এণ্ড চৈতন্যদেৱ বাহ বঢ়িয়া আচ্ছা এতিয়া এই কোনো মানে বেয়া পাব নালাগে কোনো চৈতন্য ভক্তও বেয়া পাব নালাগে কাৰণ বংগদেশত চৈতন্যক চন্দ্ৰ বুলিয়ে কয় হয় গৌৰচন্দ্ৰ এসো গৌরচন্দ্র গৌর হরি এসো একবার দয়া করি গোরা চাঁদ গৌরচন্দ্র তেওঁক চন্দ্ৰ বুলিয়ে কয় কত তেওঁক সূৰ্য বুলি কোৱা নাই গতিকে তেওঁ চন্দ্ৰ হৈ আছে গতিকে বেয়া পাব নালাগে শংকৰদেৱকে সকলোৱে সূৰ্য বুলি কৈছে মই তেনেকুৱা নকওঁ দৈত্যাৰী ঠাকুৰে এবাৰ কৈছে দৈত্যাৰী ঠাকুৰে লিখিছে যে মই তৎক্ষণাৎ প্ৰশ্ন কৰি পেলালে মোৰ ইমান স্মৃতি শক্তি এই বয়সত মই মোক ঠিকমতে লগ দিয়া নাই দৈত্যাৰী ঠাকুৰে লিখিছে যে শংকৰদেৱ এবাৰ গৈছে চৈতন্যক লগ পাবৰ কাৰণে যদিও একাংশ বুদ্ধিজীৱী ইয়াত কৈছে শংকৰ আৰু চৈতন্য কেতিয়াও ভেটাভেটি হোৱা নাই মই এইটো বিশ্বাস নকৰো আটাইবিলাক চৰিত পুথিতে আছে শংকৰদেৱ আৰু চৈতন্যদেৱ মিলিত হৈছে আৰু সকলোৱে মিলি মিছা কথা কৈছে বুলি মই নাভাবো লগ পোৱাটো সত্য আৰু মই ভাবো চৈতন্য চন্দ্ৰ আচন্ত যথাত শংকৰ সূৰ্য ভৈলন্ত তথাত নে এনেকুৱা কিবা লাইন দুটা তেনেকুৱাই শংকৰ চৈতন্য চন্দ্ৰ য'ত আছে শংকৰ সূৰ্য তালৈকে গ'ল আৰু এনেকুৱা মই কোটেশনটো মোৰ ভুল হ'ব পাৰে দেই মই মোটামুটি এনেকুৱা আৰু লাইন দুটা আছে আচ্ছা দৈত্যাৰী ঠাকুৰে মানে তেওঁক চৈতন্যক চন্দ্ৰ বুলি কৈছে আৰু শংকৰক সূৰ্য বুলি কৈছে
মই শংকৰক সূৰ্য বুলি ভাবিছো এই কাৰণতে, এজ এ মেন অফ লিটাৰেচাৰ, সাহিত্যৰ মানুহ হিচাপে মই মন কৰিছো যে শংকৰদেৱৰ সাহিত্য সৃষ্টি বিপুল, তেওঁৰ সাহিত্য সৃষ্টি বিপুল। এই যে শংকৰদেৱংগই যিখন শংকৰ বাক্যামৃত উলিয়াইছে A4 সাইজৰ কাকতত, সেয়া হৈছে 1250 পৃষ্ঠাৰ বেছি, বুজিছা? আৰু 2 কলমত তেওঁৰ লেখাবিলাক ছপা হৈছে। চৈতন্যৰ সেই তুলনাত কি আছে? চৈতন্যৰ মাত্ৰ শিক্ষা ষ্টক আছে, 8টা শ্লোক আছে, সেইখিনি পোৱা যায়, আৰু একো পোৱা নাযায় তেওঁৰ লেখা। কোৱা হয় যে চৈতন্যৰ স্মৃতিশাস্ত্ৰ সম্পৰ্কে এখন কিতাপ লিখিছিল। সেই স্মৃতিশাস্ত্ৰৰ বিষয়ে সেই কিতাপখন তেওঁ ৰঘুনাথ নামৰ এজন পণ্ডিতৰ লগত এই স্মৃতিশাস্ত্ৰৰ কিতাপখনৰ বিষয়টো আলোচনা কৰি আছে। কিতাপখন আলোচনা কৰি আছে, কিতাপখন পাঠ কৰি আছে। নৌকা বিহাৰ কৰি থাকোতে গংগাৰ বুকুত, নৌকা বিহাৰ কৰি থাকোতে তেওঁ সেই কিতাপখন পাঠ কৰি আছিলে। ৰঘুনাথ বুলি এজন স্মৃতিশাস্ত্ৰ পণ্ডিতৰ আগতে পাঠ কৰি আছে। হঠাৎ দেখিলে যে ৰঘুনাথে কান্দি আছে। তেতিয়া তেওঁ সুধিলে, তুমি কান্দিছা কেলে? ৰঘুনাথে কলে, মোৰ গোটেই জীৱনৰ চেষ্টা নষ্ট হৈ গল, মই বহু কষ্ট কৰি পেলাই স্মৃতিশাস্ত্ৰৰ বিষয়ক এখন কিতাপ লিখিছো, প্ৰকাণ্ড কিতাপ লিখিছো, কিন্তু তুমি খুব কম কথাত মই লিখা বিশাল কিতাপৰ চব কথা তুমি ইয়াতে সোমোৱাই দিছা। বুজিছা? গতিকে মোৰ কিতাপখনতো কোনো নপঢ়ে, আৰু মোৰ কিতাপখনৰ প্ৰয়োজন এতিয়া নাইকিয়া হৈ গৈছে, সেইকাৰণে কান্দিছো। সেইকাৰণে কান্দিছা? তোমাক দুখ দিয়াটো মোৰ উদ্দেশ্য নহয়, চৈতন্য কেনে কৈছে। আৰু কৈ পেলাই তেওঁ কৰিলে কি, তেওঁ নিজে লিখা স্মৃতিশাস্ত্ৰৰ কিতাপখন গংগাৰ বুকুত পেলাই দিয়ে। কিয় পেলাই দিব লাগে? নিজৰ সৃষ্টিৰ প্ৰতি এটা মোহ থাকিব লাগে, প্ৰেম থাকিব লাগে। শংকৰৰ সেই প্ৰেমটো আছে। বুজিছা? এবাৰ কিছুমান মানুহ আহিছে, যে কছাৰী মানুহ আহিছে, আহি পেলাই তেওঁৰ মানে ঘৰখন দখল কৰি লৈছে। হঠাৎ তেওঁ ৰাস্তাত তেওঁ যিখিনি লিখা আছিলে চবখিনি তেওঁ প্ৰায় গোটেইখিনি লৈ গৈছে, তেতিয়াহ'লে এখন কিতাপ থাকি গৈছে, তাত থাকিব। তেওঁ মানে তৎক্ষণাৎ দৌৰি আহিছে, আহি পেলাই সেই কিতাপখনক তেওঁ যেনে তেনে উদ্ধাৰ কৰিছে। আৰু সেইবিলাকে মানুহে যিবিলাক মানুহে তেওঁৰ ঘৰ দখল কৰিছিলে তেওঁলোকে বাধা দিছে। তেওঁ গতিয়াই পেলাই দি, সেই মানুহবিলাকক বাধা দিয়া মানুহবিলাকক পেলাই দি কিতাপখন লৈ পেলাই গুচি আহিছে। নিজৰ সৃষ্টিৰ প্ৰতি তেওঁৰ এটা মৰম আছে। সেই মৰমটো যিকোনো স্ৰষ্টাত থাকিব লাগে, যিকোনো লেখকৰ থাকিব লাগে। চৈতন্যৰ নাছিলে, যদি কথাটো সঁচা হয়। কাৰণ চৈতন্যতো নিজৰ কোনো ৰাইটিং নাই, শংকৰদেৱৰ ৰাইটিং আছে। শংকৰদেৱৰ নিজস্ব লিখা থকাৰ ফলতে শংকৰদেৱৰ দোষ গুণ গোটেইখিনি বিচাৰ কৰাৰ সুবিধা আমি পাইছো। মই কিন্তু শংকৰক অৱতাৰ বুলি ভবা নাই, চৈতন্যক অৱতাৰ বুলি ভবা নাই। তেওঁলোক মানুহ আছিলে, তেওঁলোক দুয়ো অজস্ৰ গুণৰ অধিকাৰী আছিলে। আৰু শংকৰ তেওঁৰ বাস্তৱবোৰ আছিলে, তেওঁতো সৃষ্টি কৰিছে। আৰু সেই সময়ত ভাৰতবৰ্ষত তুমি দ্বিতীয় এজন মানুহৰ নাম কোৱাচোন, শংকৰৰ সময়ত ভাৰতবৰ্ষত দ্বিতীয় এজন মানুহৰ ইমান সাহিত্য সৃষ্টি কাৰ আছে? নাই। কৌটি কৌটি গিৰিকাৰ ঘৰপথ ঘাই, এইবিলাক ভাষা, এইবিলাক কথা লিখিব পৰা মানুহ সেই সময়ত ভাৰতবৰ্ষত কোন আছিলে? কোনো নাই। হয় নে নহয়? তেওঁতো প্ৰচুৰ লেখা আছে, সেই তুলনাত চৈতন্যৰ একো নাই। বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি নাটক ভাওনাৰ পৰা আৰম্ভ কৰি সব কৰিছে, আৰ্টৰ পৰা আৰম্ভ কৰি। সাংঘাতিক কথা এইবিলাক। তেওঁ এটা বহুমুখী প্ৰতিভাৱান মানুহ আছে। আৰু তেনেকুৱা প্ৰতিভাৱান মানুহ ভাৰতবৰ্ষত মোৰ ধাৰণা দ্বিতীয় এজন আছিলে, এতিয়া নাই। সেইজন কিন্তু মানুহ
শংকৰদেৱৰ সময়ৰ মানুহ নহয়, সেইজন হৈছে ঊনবিংশ শতিকাত জন্ম লোৱা মানুহ ৰবীন্দ্ৰনাথ ঠাকুৰ। বহুত পিছত, শংকৰদেৱৰ বহুত পিছত। আচ্ছা, হয় নে নহয়? বহুত পিছত। আচ্ছা, আৰ্ট কালচাৰ, কবিতা, নাটক, সকলো নাটক জানিছিলে, ছবি আঁকিব পাৰিছিলে, গান গাব পাৰিছিলে, নাট্যনিৰ্দেশনা দিব পাৰিছিলে, সকলো দিশত তেওঁ মানে পাৰ্গত আছিল ৰবীন্দ্ৰনাথ। কিন্তু দুজনৰ মাজত প্ৰভেদ আছে। ৰবীন্দ্ৰনাথ এটা ৰেনেচাছৰ সৃষ্টি, সেই ৰেনেচাছৰ সেইটো হৈছে আধুনিক ৰেনেচাছ। সেই ৰেনেচাছৰ স্ৰষ্টা হৈছে ৰাজা ৰামমোহন ৰায়। আৰু শংকৰদেৱ এটা ৰেনেচাছৰ স্ৰষ্টা, সেয়া মধ্যযুগীয় ৰেনেচাছ। বিৰাট ডিফাৰেঞ্চ। চৈতন্য এটা খুব ভাল পৰিৱেশত জন্ম হৈছিল। চৈতন্য যিটো পৰিৱেশত জন্ম হৈছিল, সেই পৰিৱেশটো তুমি কল্পনা কৰাচোন। তাত নৱদ্বীপৰ একেবাৰে অলিয়ে গলিয়ে টোল আছে। সেয়া বংগদেশৰ অক্সফৰ্ড আছিল। মিথিলাৰ পিছতে আছিলে বংগ, পঢ়া শুনাৰ ক্ষেত্ৰত। বংগৰ কোনখিনি? নৱদ্বীপ। বুজিছা? নৱদ্বীপ। তাৰ অলিয়ে গলিয়ে তোমাৰ মানে হেৰি আছে। তাত হয় কি, তোমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া তলত পঢ়িলে, ধৰা এখন তলত পঢ়া হয় গ্ৰামাৰ, এখন তলত পঢ়া হয় লজিক, আনখন তলত পঢ়া হয় পইট্ৰি। বিভিন্ন তলত বিভিন্ন ছাবজেক্ট পঢ়োৱা হয়। কৰবাত কাব্য পঢ়োৱা হয়, কৰবাত ব্যাকৰণ পঢ়োৱা হয়, কৰবাত ন্যায় পঢ়োৱা হয়, কৰবাত স্মৃতি পঢ়োৱা হয়। তলত বিশেষ বিশেষ মানে বিভিন্ন তলত পাঠ্যবস্তুবিলাক বিশেষ বেলেগ বেলেগ, বৈশিষ্ট্য সাবজেক্ট বেলেগ বেলেগ হয়। আৰু পণ্ডিত বিলাকৰ মাজত তৰ্ক হয়, তাত বিৰাট তৰ্ক হয়। আৰু ষ্টুডেণ্টৰ আগত তৰ্ক হয়, ষ্টুডেণ্ট বিলাকে উপভোগ কৰে সেইবিলাক তৰ্ক। আৰু যেতিয়া গংগাত গা ধুবলৈ যায়, এখন তলত ষ্টুডেণ্টৰ লগত আনখন তলৰ ষ্টুডেণ্টৰ কাজিয়া লাগি যায়, মাৰপিট লাগি যায়, সেইবিলাক বৰ্ণনা আমি পাইছো। আৰু শংকৰদেৱ ক'ত আছিলে? শংকৰদেৱ আছিলে য'ত পঢ়িছিলে মাধৱ কন্দলীৰ তলটোৰ বাহিৰে, তাত বিশেষ নাছিল। আৰু কি তল আছিল? কোনটো দ্বিতীয় তলত আমি বৰ্ণনা ক'তো পোৱা নাই, এখনেই তল আছিলে তাত। কিন্তু চৈতন্য ইমান মানে ভাল পৰিৱেশ পাই তো কি সৃষ্টি কৰিল? আৰু শংকৰে কোনো পৰিৱেশে নাপালে, অজস্ৰ সৃষ্টি কৰিলে, বিপুল সৃষ্টি কৰিলে। হয়, আপোনাৰ এই কিতাপখনত এই দুইজনৰ বিভিন্ন ধৰণৰ কথা বতৰাবিলাক আমি নিশ্চয় আমাৰ পাঠক সমাজে চেষ্টা কৰি বহুত কথা আলোচনা কৰি, তেওঁলোকে অমিল আছে ক'ত, মিল আছে ক'ত, সকলো কথাই মই আলোচনা কৰিছো। তেতিয়া চৈতন্যৰ ইমান মানে হেৰি কিমান, ইমান মানে ইমান জনপ্ৰিয়তা কিমান, ইমান বিপুল জনপ্ৰিয়তা কিমান, তেওঁৰ নামটো বেছি মানুহে জানে, শংকৰদেৱৰ নামটো কমকে জানে। মই কৰবাত আলোচনা কৰিছো শংকৰদেৱ, ইউ আৰ পাৰহেপছ স্পিকিং অফ শংকৰাচাৰ্য। মই যেতিয়া মহাৰাষ্ট্ৰলৈ গৈছো ৰিফ্ৰেচাৰ কোৰ্চ কৰিবলৈ, তেতিয়া মই শংকৰদেৱৰ কথা কৈছো। আৰ ইউ স্পিকিং অফ শংকৰাচাৰ্য? শংকৰাচাৰ্যৰ বিষয়ে বুলি ভাবিছে। মই বুজাইছো। তাৰ কাৰণটো হৈছে কি, এই যে চৈতন্যৰ সময়ত যি বংগ, তেতিয়া কি চলিছিল? মুছলমান শাসন চলিছিল। আৰু যাক যাক নিম্নবৰ্ণীয় হিন্দুৱে ব্ৰাহ্মণ্যবাদৰ নিষ্পেষণত জৰ্জৰিত হৈ ইছলাম গ্ৰহণ কৰি আছে। বুজিছা? সেই সময়ত চৈতন্য কিন্তু এটা বাধা হৈছিল। তেওঁসকলে খালি হৰিনাম উচ্চাৰণ কৰা, সব আহি যোৱা, মানে কীৰ্তনলৈ আহি যোৱা, আৰু সেৱা কৰিব, ভৰিত চুই পেলাই সেৱা কৰিব লাগে।
হা তাত এনেকুৱা হৈছে যে ব্ৰাহ্মণ হা ব্ৰাহ্মণেও সুধিৰৰ ভৰি চুই পেলাই সেৱা কৰিছে তুমিতো আশ্চৰ্য হৈ যাবা সেইটো বৰ ভাল কাম চৈতন্যই কৰিছে বুলি নকওঁ কিন্তু এনেকুৱা কাম কৰিছে তেওঁৰ এজন শিষ্য আছিল তেওঁ হৰিদাস তেওঁ মুছলমান আছিল বুজিছা তেওঁ মুছলমান আছিলে চৈতন্য ধৰ্মলৈ আহি পেলাই তেওঁ হৰিদাস হ'ল কিন্তু হৰিদাস হোৱাৰ পিছতো তেওঁ যেনেকৈ আমাৰ ইয়াতে চান্দ খাই আছিলে তেনেকৈ হৰিদাস তাত আছিল তেওঁ হৰিদাস হ'ল হৰিদাস হোৱাৰ পিছতো কিছুমানে তেওঁক মানে তেওঁ মুছলমান বুলি তেওঁ অৱজ্ঞা কৰে কাৰণ হিন্দু ধৰ্মত মানে আন ধৰ্মৰ মানুহক গ্ৰহণ কৰা খুব ৰাজি নহয় সন্মত আজিকালি হয় তেতিয়াৰ দিনত নহয় মুছলমান যি হৈছে আৰু হিন্দুলৈ আহিব নোৱাৰে আনকি মুছলমানে স্পৰ্শ কৰা পানী খোৱাৰ কাৰণে এজন মানুহক নৱদ্বীপৰ পণ্ডিতসকলে ক'লে তুমি মানে 1 কেজি ওচৰা উচিত জোখৰ পৰিমাণৰ 1 কেজি ওচৰা উচিত পৰিমাণৰ তপত ঘিউ পান কৰা তপত ঘিউ আচ্ছা তেতিয়াহ'লে তোমাৰ প্ৰায়শ্চিত্ত সেইটো মাৰি পেলোৱাৰ বুদ্ধি সেইবিলাক মানুহে কিন্তু চৈতন্য ৰসলৈ সেই মানুহটোৱে যে চৈতন্য ৰসলৈ একো কৰিব নালাগে তুমি গৈ পেলাই হৰিনাম কীৰ্তন কৰা একো কৰিব নালাগে তুমি বৃন্দাবনলৈ গৈছা তো হৰিনাম কীৰ্তন কৰা হৰে কৃষ্ণ 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 বাছ এইবিলাক কৰাৰ ফলতে আৰু হৰিদাস যেতিয়া মৰিলে তেতিয়া চৈতন্য কি ক'লে জানা তেওঁ শিষ্যবিলাকক মাতি আনিলে তাৰপিছত ব্ৰাহ্মণ আছে বোলে ইয়াৰ ভৰি ধোৱা পানী তোমালোকে পান কৰিব লাগে তেহে তোমালোকৰ উদ্ধাৰ হ'ব ভৰি ধোৱা পানী পান কৰিবলৈ বাধ্য হ'ব শংকৰে এইটো কৰিব পৰা নাছিলে কাৰণ তেওঁ নিজে ব্ৰাহ্মণ নাছিলে চৈতন্য এইখিনি কৰিব পাৰিছিল কাৰণ তেওঁ নিজে ব্ৰাহ্মণ আছিল তেওঁ সেইখিনি কমাণ্ড দিব পাৰিছিল শংকৰৰ এইটো বৰ মানে এটা অসুবিধা আছিল শংকৰে সেই কমাণ্ডটো দিব নোৱাৰিছিল কিন্তু আৰু ভৰি ধোৱা পানী পান কৰাৰ পক্ষেও যে আছিল মই ক'তো তেনেকুৱা কোৱা নাই ক'ৰবাত বিক্ষিপ্ত এটা দুটা ক'ৰবাত পোৱা যায় কিন্তু চৈতন্য ধৰ্মমতত এইবিলাক মানে তোমাৰ শাস্ত্ৰ বিজ্ঞান বিৰোধী কথা আছে এতিয়া ছাৰ আপোনাৰ এই কিতাপখন কেতিয়া মানলে আমাৰ মানে পাঠক সমাজৰ ওচৰত আহি পাবহি চাগে আপোনাৰ মতে ইতিমধ্যেতো আপোনাৰ কিতাপখন প্ৰায় কমপ্লিট হৈ গৈছে মোৰ তাত আপোনাৰ এটা কপি আছে মানে যিটো আপুনি মানে হেৰি প্ৰেছত যাবৰ কাৰণে যিটো কপি আছে সেই কপি মই চাইছো আপোনাৰ এইখন ছাৰ যথেষ্ট আপুনি কষ্ট কৰি লিখিছে আপুনি কিমান দিনৰ ভিতৰত ছাৰ কমপ্লিট কৰিলে আপুনি কিমান দিন সময় ব্যয় কৰিলে ছাৰ এখন কিতাপ না মই কথাটো শেষ কৰিব পৰা নাই চৈতন্যৰ পপুলাৰিটিৰ কাৰণটো মই কৈ আছো সেইটো অকণমান শেষ কৰিব কাৰণটো হৈছে এইটোৱে তেওঁ যে এইটো কৰিলে এই প্ৰব্লেমটো কিন্তু এইটো এটা সৰ্বভাৰতীয় সমস্যা আছে যেটো করে বঙ্গৰ প্ৰব্লেম নহয় অসমত এই প্ৰব্লেমটো নাছিল যে যাক হিন্দুৱে গৈ পেলাই ইছলাম ধৰ্ম গ্ৰহণ কৰি আছে এই পৰিৱেশটো অসমত নাছিল এইটো বংগৰ এই প্ৰব্লেম আছিল আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই সমস্যাটো আছিল নিম্নবৰ্ণীয় হিন্দুবিলাকে ইছলাম ধৰ্ম গ্ৰহণ কৰি থকা এটা পৰিস্থিতি সৃষ্টি হৈছে সেই সময়ত চৈতন্য তাত এটা ভেটা দিছে আৰু কেইটামান কাৰণ আছে শংকৰদেৱ খুব একেশ্বৰবাদী আছিল কঠোৰভাৱে একেশ্বৰবাদী আছিল আন দেৱদেৱীৰ অস্তিত্বটো অস্বীকাৰ কৰা নাই কিন্তু মোৰ দোৱা বা এজনৰ ওচৰত এইটো আছিলে শংকৰদেৱৰ কথা ডালে পাতে দি লাভ নাই ডাইৰেক্ট জেগাত চৈতন্য কিন্তু সেইটো কৰা নাই চৈতন্য এটা বেলেগ কাম কৰিছিল পলিটিক্স লৈছিল বেংগলত হৈছিলে কি শৈৱ আৰু শাক্ত আছে তেওঁলোকক লগত আনিব লাগে বৈষ্ণৱৰ লগত আনিব লাগে একেলগে আনিব লাগে তেহে ইছলামৰ বিৰুদ্ধে যুঁজিব পাৰিব কাৰণ ইছলামত এটা ভ্ৰাতৃত্ব আছে আৰু ইয়াতে বৈষ্ণৱ শাক্ত শৈৱ বিভিন্নতা আছে যুদ্ধ চলি আছে সেই আনিবতো লাগিব তেওঁলোকে গতিকে তেওঁ সকলোকে মান্য কৰিছিলে সকলোকে মান্য কৰিছিলে তেওঁ শিৱ পূজাও কৰিছে নিজে কৰিছে আৰু দেৱী পূজাও কৰা বুলি আমি পাই আছো কিন্তু চৈতন্য নিজৰ ৰাইটিঙতে আমি পোৱা নাই চৈতন্য ৰাইটিং নাই মাত্ৰ 8টা শ্লোক আছে কিন্তু তেওঁৰ সম্পৰ্কে যিবিলাক চৰিত পুথি পোৱা গৈছে
তাত কিন্তু পোৱা যায়। কিন্তু শংকৰতে দেৱী পূজা তেওঁ বৈধতা দিয়া নাই। গতিকে পূজা বা বলি বিধান এইবিলাকত তেওঁ বিশ্বাসী নহয় না। বলি বিধান চৈতন্য কিন্তু বলি বিধানৰ বিৰুদ্ধে আছে, সেইটো হয়। আপোনাৰ ছাৰ এতিয়া এই যিখন কিতাপখন আমি কেতিয়া মানে আহি পাবহি ছাৰ এতিয়া পাঠক সমাজৰ ওচৰত? সেইটো ক'ব নোৱাৰো। মই এজন পাব্লিচাৰ ৰাজি হৈছে, মই আৰু অকণমান ভাল পাব্লিচাৰ অকণমান বেছি প্ৰচাৰ। শংকৰদেৱ আৰু চৈতন্যদেৱৰ ওপৰত যিখন আমাৰ মানে আপোনাৰ যিখন কিতাপ ওলাব, তাৰ জৰিয়তে আমি শংকৰদেৱৰ বিষয়ে বা চৈতন্যদেৱৰ বিষয়ে আমি বিভিন্ন নতুন নতুন কথা আমি নিশ্চিত ৰূপে চাই গম পাম। এটা কথা হৈছে কি, চৈতন্য কিন্তু মাছ এজুকেশ্যন, মোৰ নিজৰ এটা ভুল ধাৰণা আছিলে। এবাৰ তুমিয়ে মোৰ ইণ্টাৰভিউ লৈছিলা, মোৰ তেতিয়া ধাৰণাটো অকণমান তেতিয়া ঠিকমতে পাঠ কৰা নাছিলো। মই পিছত চাইছো যিটো অৰেল এডুকেশ্যন, মৌখিক শিক্ষা, সেই দিয়াত কিন্তু চৈতন্যতকৈ শংকৰ বহুত বেছি আগবঢ়া আছে। স্ত্ৰীশূদ্ৰ অন্ত জাতি তাকো শিক্ষা দিবে মাতি মানে কি, মাতি আনি পেলাই নহয়, মুখৰ বাক্যৰে তুমি শিক্ষা দিবা। অৰেল এডুকেশ্যন বুজিছা? ইয়াকে কয় ইলিটাৰেট লিটাৰেচি বুলি সূৰ্য কুমাৰ ভূঞাই লিখিছে। এইটো ইলিটাৰেট লিটাৰেচি বুলি শব্দ এটা ব্যৱহাৰ কৰিছে। আৰু 19th centuryৰ শেষত বিবেকানন্দই অৰেল লিটাৰেচিৰ কথাটো তেওঁ সমৰ্থন কৰিছে। অৰেল লিটাৰেচিটো খুব বেছি প্ৰয়োজন। সকলোৱে যে মানে সকলো মানুহ যে অক্ষৰ জ্ঞান বিশিষ্ট হ'ব লাগিব তেনেকুৱা কথা নাই, সম্ভৱ নহয়। গতিকে তোমালোকে মানে মৌখিকভাৱেও শিক্ষা দিয়া। স্ত্ৰীশূদ্ৰ অন্তজাতি তাকো শিক্ষা দিবে মাতি, সিহঁতেও লৈব একো প্ৰাণী, সিহঁতে প্ৰাণ গ্ৰহণ কৰিব। এইবিলাক শংকৰেও কৈছে। এইবিলাক তাৰ পিছত শংকৰৰ পিছৰ যুগটোতে খুব অগ্ৰগতি এটা নহল, সেই ধাৰাটো আগবঢ়াই নিব নোৱাৰে। চৈতন্যৰ ক্ষেত্ৰত সেইটো হৈ গল। কিন্তু তুমি চাবা 19th century যেতিয়া ব্ৰিটিছ আহিল, ডাল্টনে লিখিছে, ব্ৰিটিছ ৰাইটাৰ ডাল্টন লিখিছে যে অসমলৈ গৈ পেলাই মই যিবিলাক শিক্ষিত মানুহ পালো তাৰ ভিতৰত বৈষ্ণৱেই বেছি। আৰু সেই একেটা কথা বেংগলতো পোৱা গৈছে যে যেতিয়া ব্ৰিটিছ বেংগললৈ গ'ল, গৈ পেলাই তাত সাৰ্বজনীন শিক্ষাৰ কথা চিন্তা কৰিলে, সাৰ্বজনীন শিক্ষা বিস্তাৰৰ কথা ভাবিলে, তেতিয়া এই বৈষ্ণৱ বিশেষকৈ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰতে ধৰ্মাৱলম্বী বিলাকক তেওঁ শিক্ষিকা ৰূপে নিয়োগ কৰিলে। ছাৰ এইখিনি আপোনাৰ এই কিতাপখন খুব উল্লেখযোগ্য কিতাপ হ'ব, আমি অতি সোনকালে পাম। আপুনি ছাৰ ধৰক এজন মানে গৱেষক হোৱাৰ উপৰিও আপুনি মানে বিশেষকৈ আপুনি ডাউনটাউন বিশ্ববিদ্যালয়ৰ আপুনি গৱেষকৰ মানে তদাৰকতো আপুনি দায়িত্বত আছিল। এই সম্পৰ্কে অলপ ক'ব নেকি? আপুনি তদাৰকৰ দায়িত্বত বৰ্তমান নাই নেকি? নাই, এতিয়া নাই। মই অলপ দিন আছিলো, কিন্তু কথা হৈছে কি জানা, এক্সামিনাৰো হৈছিলো, কিন্তু কেৱল যে লিটাৰেচাৰৰ বিষয়ত নহয়, মই ছচিয়লজিৰ মই এক্সামিনাৰ আছিলো। পলিটিকেল যিবিলাক ছাবজেক্ট আছে সেইবিলাক ছাবজেক্টৰ মই এক্সামিনাৰ আছিলো। আচ্ছা, কিন্তু মই ছুপাৰভাইজাৰ আছিলো লিটাৰেৰী বিষয়, লিটাৰেচাৰ আৰু লেংগুৱেজৰ ওপৰত আছিলো। আজিকালি ছাৰ আপুনি নকৰা হ'ল বা এৰিলে? গৱেষক ছাত্ৰসকলক পাল মাৰে নেকি ছাৰ গৱেষণাৰ ক্ষেত্ৰত? মোৰ আগতে এজন গাইড আছিলে, তেওঁৰ সমস্যাটো হৈছে কি, তেওঁৰ অৰ্হতাটো নাছিলে। আচ্ছা, তেওঁ ছাবজেক্ট বিলাক দি দিছিলে। তাৰপিছতে মোক তেওঁলোকে নিয়োগ কৰিলে। অৰ্হতা মানে তেওঁ এখন অৰ্হতা মানে তেওঁ PhD নাছিলে, মই সেইটো কথা নকওঁ। তেওঁ এখন কলেজত কাম কৰিছে, মই তেওঁক লঘু কৰিব খোজা নাই। তেওঁ এখন কলেজত কাম কৰি আছে, আৰু মই তেতিয়া ৰিটায়াৰ হৈছো। ৰিটায়াৰ হৈ পেলাই মই কাম, মোৰ আণ্ডাৰত মই স্কলাৰ ল'ব পাৰো, আৰু নিয়ম মতে মই 10জন ল'ব পাৰো। মোৰ তলত আছিলে 12জন পৰ্যন্ত আছে স্কলাৰ আছে। কিন্তু হয় কি, তেওঁলোকে সেই আগৰ যিজন মানে পণ্ডিত আছিলে, তেওঁ এনেকুৱা কিছুমান ছাবজেক্ট দিছিলে যিবোৰ ছাবজেক্ট গৱেষণাৰ ছাবজেক্ট হ'ব নোৱাৰে বুলি মই ভাবিছো। যেনে মই দুটামান বিষয় ক'লে তুমি আচৰিত গম পাম।
যেনেকৈ ফেমিনিজিম ইন কমলা দাসের পোয়েট্রি, কমলা দাসের কবিতাত ফেমিনিজিম আছে। আরে এইবোৰ কিতাপে আছে, এইবোৰ কি গৱেষণা কৰিম? মই তেতিয়া সেই ষ্টুডেণ্টক মাতি আনি পেলাই কলো, এইটো নহব, তুমি এটা কাম কৰা, হা মানে তোমাৰ তছলিমা নাছৰিন আৰু কমলা দাস এই দুজনৰ সাহিত্যত যি নাৰীবাদ আছে, সেই নাৰীবাদৰ সম্পৰ্কে এটা তুলনামূলক পৰ্যালোচনা লাগি ধৰা, তুলনামূলক কাম এজনক মানে এইবিলাক কষ্ট কৰিব নোখোজে, আৰে ফেমিনিজিম ইন কমলা দাসৰ নোটছ আছে, কিতাপ নহয় নোটছ পোৱা যায়, সেইবিলাক সাবজেক্ট মোৰ চলাইছে। ফেমিনিজিম ইন কমলা দাসের পোয়েট্রি, কমলা দাসের কবিতাত ফেমিনিজিম কি আছে। আকৌ আনিছে কি 4খন নাটকত, বুজিছা, যদি যিগৰাকীয়ে গৱেষণা কৰি আছে তেওঁ বোধ কৰি মোৰ কথাটো শুনিব, কাৰণ তেওঁ নগাঁৱৰে, বুজিছা, তেওঁ দিয়া হৈছে চাবজেক্ট যে 4খন শেক্সপিয়াৰৰ 4খন নাটক, সেই 4খন নাটকত যিবোৰ সলিলকি আছে, বুজিছা, সেই সলিলকিৰ সম্পৰ্কে আলোচনা কৰা। মই কলো এইটো কৰি পেলাই কি হব, তুমি 4খন নাটকৰ নাম দি দিছে, আৰু মই কলো তুমি সেই নাটক কেইখন অসমীয়ালৈ অনুদিত হৈছে, অসমীয়া ভাষালৈ ভাঙনি হৈছে এই নাটক 4খন, সেই নাটকবোৰ তোমাক দিব পাৰিম, অসমীয়া ভাঙনিবিলাক তোমাক দিব পাৰিম, তুমি ভাঙনিৰ লগত মূলৰ কি পাৰ্থক্য হৈছে সেইটো লৈ পেলাই তুমি আলোচনা কৰা। সেইটো কৰিলে অলপ কষ্ট হ'ব ছাৰ। নকৰে নকৰে ছাৰ, আপুনি দিয়া বিষয়টো কৰিলে কষ্ট হ'ব ছাৰ, বুজিছা। তুমি এইবিলাক বিষয় কেনেকৈ যে দিছিলে সেইজন পণ্ডিতে মই ক'ব নোৱাৰো। তেওঁ ইয়াত তুমি গৱেষণাৰ মানটো ইমান তললৈ গুচি গৈছে যে মই সঁচাকৈ মই যে নিজে গৱেষণা কৰি PhD ডিগ্ৰীটো পাইছো ক'বলৈকে মই কোনো গৰ্ববোধ নকৰো, কোনো আনন্দও লাভ নকৰো, বুজিছে। গৱেষণাৰ মানটো ইমান তললৈ গৈছে। আৰু দুটামান কথা উদাহৰণ দিলে তুমি আৰু আচৰিত। ELT চিটুৱেশ্যন, ELT মানে ইংলিছ লেংগুৱেজ টিচিং চিটুৱেশ্যন, ইংৰাজী ভাষা শিক্ষা যিটো অৱস্থা, ইংৰাজী ভাষা শিকোৱাৰ যিটো পৰিস্থিতি, ক'ত এজনে কৰি আছে ইন নগাঁও ডিষ্ট্ৰিক্ট, এজনে কৰি আছে ইন মৰিগাঁও ডিষ্ট্ৰিক্ট, এজনে কৰি আছে ইন কামৰূপ ডিষ্ট্ৰিক্ট, বৰপেটা ডিষ্ট্ৰিক্ট। এইবিলাক কি বৰপেটা আৰু কামৰূপত ইংৰাজী লেংগুৱেজ টিচিঙৰ মাজত কি পাৰ্থক্য আছে? একে আছে। ইংৰাজীত আমি ধৰা এচিৱাৰী চিয়ৰ আমি কওঁ, তো আমি চিয়ৰ এচিৱাৰী চিয়ৰ কওঁ, আমাৰ প্ৰনাউন্সিয়েচনৰ গণ্ডগোল থাকে। আমি চ বিলাকক চ উচ্চাৰণ কৰো, চাৰ্চক আমি চাৰ্চ কওঁ, বহুতে অসমীয়াত মানে প্ৰব্লেম নাথাকে। সেইটো বৰপেটাতো আছে, সেইটো কামৰূপতো আছে, সেইটো নগাঁৱতো আছে, সেইটো মৰিগাঁৱতো। লিখনিত চব শুদ্ধ হৈ যায়, লিখনি কিছু ভুল হয়, সদায় যে শুদ্ধ হয় বুলি নকওঁ। তুমি এই 4টা মানুহে বহি পেলাই যদি থিচিস এখন লিখি পেলাই, বুজিছা নে, খালি এক্সাম্পল বিলাক অলপ ইফাল ইফাল কৰি দিলে তো হৈ যায়, ডক্টৰেট আহি গ'ল। মই কলো কি বাৰু তুমি ELT কৰা, তুমি এটা কাম কৰা যে ELT চিটুৱেশ্যন, বুজিছা, ইন দ্য সেকেন্ডারি স্কুলস অফ নগাঁও ডিস্ট্রিক্ট, তুমি কৰা ELT চিটুৱেশ্যন ইন দ্য কলেজেস অফ কামৰূপ ডিস্ট্রিক্ট, এনেকুৱা কৰা হয়, তেতিয়া হলে গৱেষণাটো হ'ব। আৰু গৱেষণা যেন লাগিব বস্তুটো। আৰু এজনে পৰা যে তুমি লোৱা কথাটো বুজিছা নে? বুজিছো ছাৰ। তুমি যে এই যে ষ্ট্ৰীট আৰ্চিন, ষ্ট্ৰীটত যিবিলাক বেবী থাকে, শিশু থাকে যিবিলাক অনাথ, তেওঁলোকৰ কিছুমানৰ কিন্তু স্কুললৈ যায়, কিছুমান যায়, তেওঁলোকৰ মাজলৈ যোৱা, তেওঁলোকে কেনেধৰণৰ ইংৰাজী শিকি আছে, তাৰ লগত তুমি এখন ৰেগুলাৰ স্কুল, এখন হাই স্কুলত
সেয়া ইংৰাজী মিডিয়াম হ'ব পাৰে বা অসমীয়া মাধ্যমৰ এটা তুলনা কৰা ফিল্ড ৱাৰ্ক সিহঁতেতো ভাল নাপায় বুজিছা মানে আৰু কিছুমানে ভাবে যে গৱেষণা মই লিখি দিলে তেওঁলোকে ভাল পায় মই খুব মানে হতাশ বুজিছা মই হেৰি দিয়াত কমিশ্যন বোধ কৰিলো কাৰণ ইউনিভাৰ্চিটিয়ে মোক ক'লে আপোনাৰ কথাটোৱে ফাইনেল হ'ব ইউনিভাৰ্চিটিয়ে মোক খুব উৎসাহ দিছিলে আপুনি যিবিলাক কথা উনুকিয়াইছে এইবিলাক কথা খুব যুক্তিযুক্ত কথা আপোনাৰ লগত আমি সহমত একমত পোষণ কৰিছো এইবিলাক গৱেষণা যিবিলাক আগতে যিবিলাক সিহঁতক বিষয় লৈ পেলাই গৱেষণা কৰিছে এইবিলাক গৱেষণাৰ বিষয় নহয় আপোনাৰতো হ'ব লাগে বুজিছা কিন্তু হ'ল কি শেষৰ ফালে দেখিলো যে এজনে এটা কথা আন এটা কথা কয় মানে বুজিছা টকাটো পাই আছে বিভিন্ন কাৰণত হতাগ্ৰস্ত হৈ আপুনি বৰ্তমান এইটো দায়িত্বত নাই কেতিয়াবা মই ছাৰ আৰু এটা ইণ্টাৰেষ্টিং কথা আমাৰ বহুতে হয়তো আমাৰ দৰ্শক শ্ৰোতাবৃন্দই নাজানে যে আপুনি এজন মানে ৰাজনৈতিক এজন কৰ্মীও আছিল আপুনি আইনৰো এজন মানে জনা মানুহ আৰু আপুনি এজন সাংবাদিকো আছিল আপোনাৰ আমাৰ সেন্টিনেল গ্ৰুপে আপোনাক শ্ৰেষ্ঠ সাংবাদিকতাৰ কাৰণে 1991-92 চনত দুবাৰকৈ আপুনি শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটাও লাভ কৰিছে ছাৰ হয় গ্ৰামীণ সাংবাদিকতা পাইছিলো এই সম্পৰ্কে অকমান ছাৰ আপুনি জনাব নেকি আমাৰ মানে আমাৰ এই যিটো আপোনাৰ ৰাজনৈতিক দৰ্শন বা আপোনাৰ যিটো আইনৰ আপুনি কিমানখিনি কি কৰিছিলে বা আপুনি সংবাদ মাধ্যমৰ কি সংবাদ সেৱাৰ কাৰণে আপুনি সেন্টিনেল গ্ৰুপৰ পৰা এৱাৰ্ড লাভ কৰিছিল অকমান চমুকৈ আচলতে মই যেতিয়া সংবাদ সেৱা কৰিছিলো হয় তেতিয়া মানুহৰ জীৱনবোৰক খুব তলৰ পৰা মই চাইছিলো সমাজখনক খুব তলৰ পৰা মই চাইছিলো মই ওপৰৰ পৰা চোৱা নাছিলো গ্ৰাউণ্ড ৰিয়েলিটিত গৈ তালৈ গৈছো মই চৰ চাপৰিত কথাইছো হয় তেওঁলোক কেনেকুৱা অসহনীয় জীৱন যাপন কৰে সেইবিলাক মই চাইছো গৰাখহনীয়া বিধ্বস্ত মানুহবিলাকক মই চাইছো হয় হয় আৰু তেওঁলোকৰ সেই নিৰন্ন বিপন্ন দুৰ্বিষহ জীৱনৰ ছবি মই দাঙি ধৰিবলৈ চেষ্টা কৰিছো আৰু সেইকাৰণে মই দুবাৰ পুৰস্কাৰো পাইছিলো কিন্তু অৱশ্যে মই সাংবাদিকতা এৰি দিলো কাৰণটো কি কম মই উইলিয়াম ৰেণ্ডল্ফ হাৰ্ষ্ট বুলি এজন সাংবাদিক আছে মই ভুল কলো তেওঁ সংবাদপত্ৰ প্ৰকাশক আছে তেওঁ জাৰ্নেল নামৰ এখন কাকতৰ মানে হেৰি তেওঁ এষাৰ কথা কৈছিল যে যিটো ঘটনা বা যিটো কথা লুকুৱাবলৈ কোনোবাই অতি সন্তৰ্পণে আৰু প্ৰাণপণে চেষ্টা কৰি আছে সেই কথাটো প্ৰকাশ কৰা বা সেই ঘটনাটো প্ৰকাশ কৰাটোৱেই হৈছে আচল সাংবাদিকতা আৰু আনবোৰ কথা বা ঘটনা হৈছে বিজ্ঞাপন এডভাৰটাইজমেন্ট বুজিছা কোনোবাই লুকুৱাবলৈ চেষ্টা কৰি আছে তাক প্ৰকাশ কৰাটো এইটো প্ৰকাশ কৰাটো হৈছে সাংবাদিকতা আৰু সেই বাতৰিটোৱে যিটো বাতৰি কোনোবাই খুব চেষ্টা কৰি আছে আপ্ৰাণ চেষ্টা কৰি আছে সম্পাদকৰ ওচৰলৈ আহি আছে প্ৰকাশকৰ ওচৰলৈ আহি আছে আহি পেলাই কৈ আছে এইটো যেনে তেনে ছপা নকৰি প্ৰকাশ কৰাটো হৈছে সাংবাদিক আৰু সেইটো সংবাদটোৱে হৈছে আচল সংবাদ
মানে এতিয়া আমি সব বিজ্ঞাপনে চাই আছো কিন্তু মই বিৰাট ঘটনি কৰিছো বুজিছা অৱশ্যে পিছত চৰকাৰে আইন কৰিলে যে কলেজৰ অধ্যাপকে এইবিলাক সাংবাদিকতা কৰিব নোৱাৰে কিন্তু মোৰ সাংবাদিক জীৱনৰ অন্ত পৰিছিল তাৰ আগতে বুজিছা মানুহবোৰ বিৰুদ্ধে থিয় হৈ গৈছে মোৰ বিৰুদ্ধে আৰু প্ৰকাশক বা এডিটাৰে কেতিয়াও বেছি কেছ মামলা ভাল নাপায় আপোনাৰ সংবাদ গলে কেছ মামলা লাগিছে মোৰ বিৰুদ্ধে কেছ হৈছে মোৰ কাৰণে মোৰ লগত হোমেন বৰগোহাঁই আহি পেলাই এই নগাঁও কোৰ্টত মানে হাজিৰা দিবলগীয়া হৈছে আমাৰ অসমত ওলাইছিল চাগে কিবা আপোনাৰ না আমাৰ অসম নহয় তেতিয়া জনক্ৰান্তি হৈছিল তাৰপিছত হৈছে বিধানসভাত মোৰ বিৰুদ্ধে প্ৰিভিলেজ মোচন আহিছিলে নাম নকওঁ আৰু তেওঁ নগাঁৱৰ এজন MLA তেওঁ মোৰ বিৰুদ্ধে প্ৰিভিলেজ মোচন আনিছিলে যাৰ কাৰণে মোৰ পেপাৰৰ সাংবাদিক সম্পাদক গৈ পেলাই তাত থিয় হ'বলগীয়া হৈছিল তেওঁলোকে ভাল নাপায় বুজিছা বিভিন্ন সমস্যা আছে মই এনেকুৱা কিছুমান কথা প্ৰকাশ কৰিছো আৰু প্ৰকাশ কৰিছো তথ্যভিত্তিক কৰিছো অনুসন্ধানমূলক কৰিছো গ্ৰামীণ সাংবাদিকতাৰ তাত অনুসন্ধান আছে কৰবাত এগৰাকী মানুহ মাইকী মহিলা এগৰাকী তেওঁৰ গিৰিয়েকে চৰত গৈ পেলাই পাইছো এনেকুৱা কথা তেওঁৰ গিৰিয়েকে ভোকৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিছিল এই খবৰটো বাতৰিত ওলাই চৰকাৰৰ বদনাম নহয় ভোকৰ তাড়না সহ্য কৰিব নোৱাৰি মানুহ মৰিছে বুজিছা আৰু সেই সময়ত চেণ্টাৰত খাদ্যমন্ত্ৰী কোন আছিল তৰুণ গগৈ আছিল খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰী আছিল মই তেনেকুৱা এটা বাতৰি লিখি দিলো মই নালাগে এইবিলাক কথা আৰু বহুত কথা কব লাগিব মই ভাল নালাগে আৰু কোনোবাই মানে এইবিলাক কথা আপোনাৰ আচলতে সাংবাদিক যাত্ৰাটোৰ ওপৰত বা সাংবাদিক মানে হেৰি হিচাপে আপোনাৰ যিটো অভিজ্ঞতা তাৰ ওপৰত অৱশ্যে আমি বিস্তৰভাৱে আলোচনা কৰিব লাগিব আপোনাৰ লগত অন্য এদিন বা অন্য এটা প্ৰসংগত আলোচনা কৰিব লাগিব এইটো বিষয়ে বৰ্তমান সময় আপোনাৰ যিটো সংবাদ মাধ্যম চলি আছে এই সম্পৰ্কে আপোনাৰ থোৰতে মোটামুটি আপোনাৰ এটা ধৰক মন্তব্য যদি আগবঢ়ায় কেনেধৰণৰ সাংবাদিকতা আপুনি দেখিছে আপুনিতো বিভিন্ন সংবাদ মাধ্যম আহিছে আপোনালোকৰ দিনত খুব কম সংখ্যক পেপাৰ আছিল বা প্ৰচাৰ ভাৰতীৰ বাদে দূৰদৰ্শনৰ বাদে বাকী অন্য মিডিয়া খুব কম আছিল এতিয়াতো যথেষ্ট সংখ্যক স্যাটেলাইট চেনেল আহি গ'ল অন্যান্য পৰ্টেলৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সংবাদ মাধ্যমটো আপুনি কেনেকৈ আপুনি ছাৰ জাষ্টিফাই কৰিব মানে কি বুলি ভাবে আপুনি বৰ্তমান সময়ত ছাৰ কেনেকুৱা ধৰণৰ বুলি মইতো ইলেক্ট্ৰনিক মিডিয়াৰ লগতো সম্পৰ্ক নাছিলে মোৰ প্ৰিণ্ট মিডিয়াৰ লগতো মোৰ সম্পৰ্ক আছিল আপোনাৰ সামগ্ৰিক ধাৰণা এটা এইটো 20th century লাষ্ট ডিকেডটোতে মোৰ মানে মই সাংবাদিকতা এৰিছো সামৰিছো আৰু হ'লেও আপুনি লিখা মেলাৰ মাধ্যমেৰে চলি থাকে এতিয়াও আপোনাৰ আপুনি ধৰক এটা ৰাজনৈতিক দৰ্শনত ৰাজনৈতিক কৰ্মীও আপুনি আছিল হয় আছিল সেই সম্পৰ্কে অকণমান কওকচোন মই মাৰ্ক্সবাদকে শুদ্ধ মত বুলি ভাবো মাৰ্ক্সবাদ মই কিমানখিনি মাৰ্ক্সবাদী হ'ব পাৰিছো সেই কথা মই ক'ব নোৱাৰো প্ৰকৃত মাৰ্ক্সবাদী হোৱা অতি কঠিন এইটো এটা সাধনা বুজিছা বহু কষ্ট কৰিব লাগে সেইবিলাক কষ্ট মই কৰিব পৰা নাই কিন্তু মই ভাবো যে মাৰ্ক্সীয় জীৱন দীক্ষা যিটো সেইটোৱে প্ৰকৃত জীৱন দীক্ষা জীৱনক চাবৰ কাৰণে মাৰ্ক্সবাদী দৰ্শনটো এটা শুদ্ধ দৰ্শন বুলি ভাবো যিবিলাক মানুহ মাৰ্ক্সবাদী নহয় যেনে E.P. টমছন তেওঁ মাৰ্ক্সবাদী নাছিল তেওঁ হিষ্টৰিয়ান আছিল কিন্তু তেওঁ কৈছে যে বুৰঞ্জীৰ অধ্যয়নত তেওঁ মাৰ্ক্সবাদ প্ৰয়োগ কৰি খুব সুফল পাইছে গতিকে জীৱনটো চাবৰ কাৰণে মাৰ্ক্সবাদী শিক্ষাটো মাৰ্ক্সবাদী দৃষ্টিটো শুদ্ধ দৃষ্টি বুলি ভাবো আৰু মই সেই দৃষ্টিলৈয়ে মই পাৰিছো বুলি মই নকওঁ মই চেষ্টা কৰিছো যে জীৱনটো মানুহৰ জীৱন সম্পৰ্কে যেতিয়া মই অধ্যয়ন কৰিছো মানুহৰ জীৱনৰ সমস্যা যেতিয়া দাঙি ধৰিবলৈ চেষ্টা কৰিছো প্ৰয়াস কৰিছো তেতিয়া মই মাৰ্ক্সবাদী শিক্ষাটোকে
মই প্ৰয়োগ কৰিবলৈ মাৰ্ক্সবাদী দৰ্শনটোকে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছো হয় হয় কিছু আলা কিছু চিতা আপুনি স্যাৰ আপোনাৰ অন্য এটা প্ৰসংগলৈ আহোঁ স্যাৰ আপুনি স্যাৰ ভাষাতত্ত্ব আৰু অনুবাদ তত্ত্ব সম্পৰ্কে আপুনি পাঠদান কৰা শুনিছোঁ আমি আপোনাৰ কেইবাজনো আমাৰ ইয়াৰে ছাত্ৰ ছাত্ৰীৰ পৰাও আমি ভুললৈ গম পাইছোঁ যে আপুনি এইটো ক্ষেত্ৰত আপোনাৰ যথেষ্ট কৃতিত্ব আছে বিশেষকৈ স্যাৰ ভাষাতত্ত্ব আৰু অনুবাদ তত্ত্ব সম্পৰ্কে আপুনি মূলতঃ এজন ইংৰাজী শিক্ষক অসমীয়া সাহিত্য আৰু ভাষাতত্ত্বৰ প্ৰতি আপোনাৰ এই আগ্ৰহটো স্যাৰ কেনেকৈ আহিল মই ইংৰাজী ভাষাতত্ত্ব যেতিয়া পঢ়াইছো হয় তেতিয়া মই অনুভৱ কৰিছো হয় যে যিবোৰ কথা মই ইংৰাজীত ভাষাতত্ত্ব পঢ়োৱাৰ সময়ত আলোচনা কৰি আছো সেই একেবোৰ সূত্ৰ যিবোৰ সূত্ৰ ইংৰাজী ভাষাতত্ত্ব পঢ়োৱাৰ সময়ত মই প্ৰয়োগ কৰিছো সেই একেবোৰ সূত্ৰ অসমীয়া ভাষা ক্ষেত্ৰতো অসমীয়া ভাষা আলোচনাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰি আচ্ছা যে এভৰি ৱাৰ্ড হ্যাজ এ ষ্টৰি টু টেল এভৰি ফ্ৰেজ হ্যাজ এ হিষ্ট্ৰি টু নেৰেট প্ৰতিটো শব্দই এটাকৈ গল্প ক'ব পাৰে প্ৰতিটো শব্দৰ এটা গল্প আছে হয় প্ৰতিটো শব্দৰ আঁৰতে এটা গল্প আছে সেই গল্পটো আমি আমাৰ পৰিচিত আমি যি গল্প সম্পৰ্কে আমাৰ যিটো ধাৰণা সেই ধাৰণাৰ লগত নিমিলিব কিন্তু প্ৰতিটো শব্দৰে এটা গল্প আছে বুজিছা মই এটা উদাহৰণ দিম এটা শব্দ ধৰা ষ্টেন গান হয় শব্দটো শুনিছো এতিয়া মোৰ সব কথা এতিয়া মনতো নাই আঁতৰি আহিছো তো উদাহৰণটো মুখলৈ আহি গৈছে মই কৈছো কিন্তু শেষলৈকে মই ক'ব পাৰিম নেকি মই ক'ব নোৱাৰো আচ্ছা ষ্টেন শব্দটো ক'ৰ পৰা আহে শেফাৰ্ড মেজৰ শেফাৰ্ড এজন সেনা বিভাগৰ এজন মানুহ আছিলে মেজৰ শেফাৰ্ড আৰু টাৰ্কিন এজন বিষয়া আছিল প্ৰশাসনিক বিষয়া আছিল এই দুজন আছিল ইংলেণ্ডৰ মানুহ আচ্ছা শেফাৰ্ডৰ SHEPPARD শেফাৰ্ড টাৰ্কিনৰ টি হ'ল ইংলেণ্ডৰ EN ষ্টেন হৈ গ'ল আৰু গানটো মোৰ নামটো পাহৰিলো মহিলা এগৰাকীৰ নাম আছিলে গান্ধীমেন নেকি এনেকুৱা স্কেণ্ডিনেভিয়ান মহিলা এগৰাকী কিন্তু তাৰ লগত তেওঁ সেই শব্দটোৰ পৰা গান শব্দটো আহিছে মহিলা নামৰ পৰা স্কেণ্ডিনেভিয়ান এই লৈ পেলাই ষ্টেন গান শব্দটো আহিছে মই ধৰা ক্লাছত আলোচনা কৰিলো একক এটা শব্দৰ মাজতে এটা ধৰা এনেকুৱা সোমাই আছে আচ্ছা অসমীয়াত তেনেকুৱা শব্দ নাই নি থাকিব নিশ্চয় আচ্ছা তুমি চোৱাচোন আছে নে নাই আচ্ছা তুমি মাধৱে দিয়া মাৰ প্ৰকাণ্ড মাৰ ভয়ংকৰ মাৰ মাধমাৰ ৰাম টাঙন আছে ৰাম শিয়াল সৰু শিয়াল ৰাম তুলসী গতিকে ৰাম তুলসীটো স্যাৰ মানে ডাঙৰ তুলসী ৰাম তুলসী বুলি কয় ৰাম তুলসী লগাইছো আমি তুমি চাবা ৰাম ডাঙৰ আছে হেমকোষত হেমচন্দ্ৰ বৰাই লিখিছে যে গাহৰি শব্দটো তেনেকৈ আহিছে গা হৰিৰ গা মৎস্য কুৰ্ম বৰাহ অৱতাৰ ইয়াতে গাহৰিটো হৰি সোমাই আছে হৰিৰ গা হৰিৰ গাটো আমি খাই আছো আচ্ছা হৰিৰ গা কিন্তু মোৰ অকণ সন্দেহ আছে হেমকোষত এই কথাটো যিটো লিখিছে মোৰ সন্দেহ কিন্তু তুমি কথাটো কৈ দিব লাগে তুমি ষ্টুডেণ্টে ভাবিব লাগে ইউ আৰ নট এক্সপেক্টেড টু টিচ এভৰিথিং তুমি তেওঁলোকক চিন্তাশীল কৰি তুলিব লাগে এনেকুৱা হ'ব পাৰে এই কথাটো নহ'ব পাৰে হয়তো গহ্বৰ শব্দটোৰ পৰা গাহৰি হ'বও পাৰে
কিন্তু গাহৰি গভৰ সৃষ্টি কৰি গাত খান্দি খান্দি যায় সেইটোৰ পৰা হ'ব পাৰে মই ধাৰণা কৰিছো হেমকক মই হেমকোষত হেমচন্দ্ৰ বৰুৱাই যিখিনি কথা লিখিছে সেইখিনি নস্যাৎ কৰাৰ যোগ্যতা ধৃষ্টতা মোৰ মুঠেই নাই কিন্তু মই তো ষ্টুডেণ্টক ক'ব পাৰো এইটো লাইনত অকমান ভাবচোন চিন্তা কৰক অলপ এইটোতো হ'ব পাৰে হয়নে নহয় হয় ছাৰ গতিকে মই তেনেকৈ মানে আৰু প্ৰতিটো শব্দৰ মাজত তুমি চাবা যে গল্প আছে ৰূপক আছে কেনেকুৱা ৰূপক মই কওঁ এটা উদাহৰণ দিওঁ তোমাক উদাহৰণ এটা কি অজস্ৰ দিব পাৰি মই এটা দুটা দিব পাৰো এমা ডিমা শুনিছানে এমা ডিমা শব্দটো পাইছানে আমা ডিমা এইবিলাক কয় নে কয় মানে কি এমা ডিমা আৰু এমাটো ক'ৰ পৰা আহিলে এমাটো সংস্কৃতমূলীয় শব্দ আচ্ছা সংস্কৃত আম মানে কি জানা আম মানে আনকুকড নট বয়েলড আনকুকড যিটো বয়েল হোৱা নাই আনকুকড বুলি ক'লে কোৱাটো ঠিক নহ'ব আনবয়েলড নট বয়েল যিটো সিজোৱা হোৱা নাই আৰু ডিমা মানে কি ডিম্বৰ পৰা ডিমা মানে যিটো কণীক বইল কৰা হোৱা নাই সেইটো এমা ডিমা আনকুকড বা আনবয়েলড এগ বুজিছা সেইটো যিটো তাৰ আগত যিটো অৱস্থা তৎক্ষণাত ভাঙি যাব আৰু ইমান ফ্ৰেজাইল ভাঙি যাব এইটো এমা ডিমা কিমান সুন্দৰ এটা শব্দ এমা ডিমা কিন্তু এটা ছাৰ ষ্টৰী আছে তাৰ ভিতৰত দুটা শব্দ আছে আম আৰু ডিম ডিম্ব দুয়োটা সংস্কৃতমূলীয় শব্দ দুয়োটাই সংস্কৃতমূলীয় শব্দ এমা ডিমা কিমান সুন্দৰ ষ্টৰী আছে ইয়াত আটম টোকাৰী এটা বাদ্যযন্ত্ৰৰ নাম আটমটো এটা আৰু সেই টোকাৰীৰ পৰা যিটো শব্দ ওলাই সেইটো আটম টুৱাং কৈ এটা শব্দ ওলাই নহয় সেইটো টুৱাং এই আটমৰ পৰা যিটো শব্দ ওলাই যিটো শব্দ নিৰ্গত হয় ভাল ভাষাত ক'ব লাগিব আচ্ছা তোমাৰ আটম নামৰ বাদ্যযন্ত্ৰৰ পৰা যিটো শব্দ নিৰ্গত হয় বুজিছা সেই বাদ্যযন্ত্ৰটোৰ লগত সেই শব্দটোৰ যিটো সম্পৰ্ক এটা সাংগীতিক সম্পৰ্ক আছে বাদ্যযন্ত্ৰটোৰ লগত শব্দটোৰ এটা ওতপ্ৰোত সম্পৰ্ক আছে এটা সাংগীতিক সম্পৰ্ক আছে এটা পৰিপাটি সম্পৰ্ক আছে ডিসিপ্লিনৰ কথা আছে বুজিছা সেইটোকে তুমি কি কৈছা ঘৰখন বৰ আটম টোকাৰি কৰি ৰাখিছে সুন্দৰ কৰি ৰাখিছে এই যে শব্দবোৰে কিন্তু গল্প তুমি সেই ৰসটো সৃষ্টি কৰিব আমি যে ইংৰাজী ভাষাতত্ব পঢ়াইছো অন্তত মোৰ কথা মই ক'ব পাৰো মই যে ইংৰাজী ভাষা তাত্ত্বিক ৰূপে সিহঁতক গঢ়ি দিব পাৰিছো সেই দাবী মই কাহানিও নকৰো